ইতিহাস প্ৰসিদ্ধ চৰাইদেউৰ লাংকুৰি দৌলৰ মৈদামত দুষ্কৃতিকাৰীৰ খনন কাৰ্য দেওবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে খননেৰে অপচেষ্টা কৰে মৈদাম ধ্বংসৰ ৰজাদিনীয়া ধন সোণৰ সন্ধানতে মৈদামত খনন কৰাৰ সন্দেহ কৰা হৈছে ৰজাদিনীয়া ধন সোণ বিচাৰি নিশা ঐতিহাসিক মৈদামত দুষ্কৃতিকাৰীৰ হাতুৰা আহোমৰ 600 বছৰীয়া ইতিহাস বহন কৰি অহা ইতিহাস প্ৰসিদ্ধ চৰাইদেউ লাংকুৰি দৌলৰ মৈদামত নিশা কোনো দুষ্কৃতিকাৰীয়ে খনন কাৰ্য চলাই মৈদামটো ধ্বংসৰ চেষ্টা চলায় ৰজাদিনীয়া ধন সোণৰ সন্ধানত দুষ্কৃতিকাৰীয়ে নিশা আন্ধাৰৰ সুযোগ লৈ মৈদামৰ খনন কাৰ্য চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে যোন দুষ্কৃতিকাৰীয়ে এনেধৰণৰ গৰ্হিত কাৰ্য কৰিছে তেখেতক অতি কৰায়ত্ব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অতি পৰিতাপৰ বিষয় এই পৰ্যন্ত প্ৰায় 2-3 দিন পাৰ হৈ যোৱাৰ পাছতো কৰায়ত্ব কৰিব পৰা নোৱাৰা বিষয়টো আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু টাইপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অনাগত সময়ত লাংকুৰি দেওশালৰ সংৰক্ষণ সংবৰ্ধন বেআইনীভাৱে যি ভূমি দখল কৰিছে এই দখল উচ্ছেদ আৰু এনেধৰণৰ দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ঘটনাস্থলীত উপস্থিত হয় মথুৰাপুৰ আৰু টেঙাপুখুৰী আৰক্ষীৰ দল যি সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে স্থানীয় লোক তথা অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে এনে দুষ্কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক আসলে পুৰাতত্ব বিভাগ বুলি ক'লে এটা মোৰ দৃষ্টিত অকমান্য এটা বিভাগ আজিলৈকে এই ঠাইডোখৰ পুৰাতত্ব বিভাগৰ অধীনত যদিও আছে ইয়াত কোনো এজনে আজিলৈকে ইয়াত তেওঁলোকৰ বিভাগৰ ফালৰ পৰা কোনো এজন লোকক ইয়াত নিযুক্তি দিয়া নাই সম্পূৰ্ণ মুকলি ইয়াত যি ইচ্ছা তেনেকৈ কৰিব পাৰে ইয়াত আৰু সেইটো কাৰণে এনেকুৱা ধৰণৰ কিছুমান কাম ইয়াত হ'বলৈ পাইছে এনে কাৰ্যৰ বাবে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ দায়িত্বত থকা পুৰাতত্ব বিভাগকো জগৰীয়া কৰিছে স্থানীয় লোক তথা দল সংগঠনে সোণাৰীৰ পৰা হানসেং কোঁৱৰ ৰিপৰ্ট নিউজ 18 অফ নৰ্থ ইষ্ট কৰিমগঞ্জৰ বদৰপুৰ সীমান্তত 5টাকৈ বন্দুক উদ্ধাৰ বদৰপুৰ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ কৰা হয় এই বন্দুক 5টা মাৰণাস্ত্ৰসহ আটক কৰা হৈছে 2 যুৱকক ধৃত এজন নাগালেণ্ডৰ এইচ লিয়াং খাইমন আনজন পাথাৰকান্দিৰ নুৰুল ইছলাম ধৃত 2 জনৰে পৰা জব্দ কৰা হৈছে এটা পেন পিষ্টল আৰু 4টা পিষ্টল লামডিঙৰ পৰা বদৰপুৰলৈ আহি জালত পৰিল 2 বিএছএফৰ গোপন খবৰৰ ভিত্তিত আটক কৰা হয় 2কে পিছত বিএছএফে বদৰপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে 2কে ডিমাপুৰৰ পৰা পাথাৰকান্দিলৈ যোৱাৰ উদ্দেশ্যেৰে ৰেলেৰে উপস্থিত হৈছিল ধৃত 2কে লৈ বদৰপুৰ আৰক্ষীৰ জেৰা অব্যাহত এই আপনার 4টা পিস্তল সাসপেক্টেড আপনার 7.65 mm পিস্তল আৰু এটা পেন পিস্তল পোৱা গৈছে আৰু জানিব পৰা মতে মানুহজনৰ নাম এজন হ'ল নুৰুল ইছলাম বাৰাইগ্ৰামৰ আনজন নাগা হয় লিয়াং খ্যাম টুৱেনচাং ডিষ্ট্ৰিক্টৰ নাগালেণ্ডৰ তেওঁলোকে এইটো বস্তুখিনি ডিমাপুৰৰ পৰা আনিছিলে ট্ৰেইন যোগেদি আহিছে মৰিয়নি এক্সপ্ৰেছ দি লমডিঙলৈকে আহিলে লামডিঙৰ পৰা ইয়ালৈকে আমাৰ গুৱাহাটী চিলচৰ এক্সপ্ৰেছত আহিছিলে যাব পাৰছে এতিয়া আমি এইটো সোধপোছ কৰি আছোঁ তেওঁ বস্তুটো কি কাৰণে আনিছিলে কাক দিব আনিছিলে বা এতিয়া আগতেও যদি এনেকৈ কিবা কৰিছে লিংকেজবিলাক ওলাবলৈ ট্ৰাই কৰি আছোঁ পবিত্ৰ ৰাখী বন্ধন উপলক্ষে নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ৰ কৰ্মচাৰীক ৰাখী পিন্ধালে প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ এটা দলে নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাখী পিন্ধোৱাৰ উপৰিও মিঠাই খুৱালে কৰ্মচাৰীসকলক প্ৰতি বছৰে আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ে বহুত ধুমধামেৰে এই ৰাখী বন্ধন উৎসৱটো পালন কৰি আহিছে গোটেই ভাৰতবৰ্ষতে আৰু এই ৰাখী বন্ধনৰ উদ্দেশ্যটো হৈছে যে আমাৰ প্ৰত্যেকৰে প্ৰতিজন ব্যক্তিৰে ইজনৰ সিজনৰ লগত এক অটুট সম্বন্ধ যিটো ভাতৃত্ববোধৰ সম্বন্ধটো আছেই আৰু সেই হিচাপত চাওঁ যে আমি প্ৰত্যেকেই যদি ভাই ভাই হয় তো আমি প্ৰত্যেকেই আত্মিক দৃষ্টিত প্ৰতিগৰাকী আত্মাৰেই পিতৃ হৈছে এজন পৰমপিতা পৰমাত্মা আৰু তেখেতৰ সন্তান হিচাপত আমাৰ সকলো আত্মাৰ ভিতৰতে এক স্নেহৰ বন্ধন আছেই সেই হিচাপতে আজি আমি এই ৰাখী বন্ধন উৎসৱ উপলক্ষে প্ৰতিটো স্থানত গৈ প্ৰতিগৰাকী আত্মাৰূপী ভাইক স্নেহৰ যিটো বন্ধন ঈশ্বৰীয় বন্ধন যিটো সেইটো বান্ধিবৰ কাৰণে আমি ৰাখী বন্ধন উৎসৱ পালন কৰোঁ
আৰু আমি আশা কৰিছোঁ এই ৰাখি বন্ধনৰ জৰিয়তে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যেন গোটেই বছৰটো যেন নিজৰ জীৱনত ছেফটি বা ৰক্ষাৰ যেন অনুভৱ কৰে স্বয়ং পৰমপিতা পৰমাত্মাৰ পৰা। প্ৰত্যেকৰে যেন শাৰীৰিক বা মানসিক স্বাস্থ্য যেন পৰমাত্মাই গোটেই বছৰটো ৰক্ষা কৰে, সেই শুভকামনাৰে আমি এই ৰাখি বন্ধন উৎসৱ পালন কৰিছোঁ। অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত শান্তি স্থাপনৰ লক্ষ্য। অসম আৰক্ষীয়ে প্ৰত্যাৰ্পণ কৰিলে সীমান্তৰ পৰা জব্দকৃত নিৰ্মাণ সামগ্ৰী। হাইলাকান্দি আৰক্ষীয়ে মিজোৰাম আৰক্ষীক চমজালে ৰড, চিমেণ্টকে আদি কৰি জব্দকৃত সকলো সামগ্ৰী। বিগত 21 আগষ্টত সীমান্তৱৰ্তী কচুৰথল এলেকাৰ পৰা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিছিল এই সামগ্ৰীখিনি। ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ কচুৰথলত কালভাৰ্ট নিৰ্মাণৰ চেষ্টা চলাইছিল মিজোৰামৰ লোকে। উল্লেখযোগ্য যে এনেদৰে এই কাৰ্যসূচীৰ জৰিয়তে সীমান্তত শান্তি স্থাপনৰ বৰ্তমান লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমি জনাইছোঁ ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ কচুৰথলত কালভাৰ্ট নিৰ্মাণৰ চেষ্টা চলাইছিল মিজোৰামৰ লোকে। উল্লেখযোগ্য যে দুই ৰাজ্যৰ সীমান্তত সকলো প্ৰকাৰৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু কেন্দ্ৰৰ নিৰ্দেশক অৱমাননা কৰি যোৱা 10 দিনৰ পৰা প্ৰতিনিয়ত হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত অসমৰ ভূমি বেদখলৰ চেষ্টা চলাই নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে মিজো দুৰ্বৃত্তই। साइड से बहुत सारे मिजो IRBN की जवान अराउंड 30-40 वो उस कलवर्ट के पास आके उन्होंने अग्रेसिव पोजीशन ले लिया और उनमें से 4-5 जवान कलवर्ट के आसाम साइड में आके उन्होंने वहाँ पे पोजीशन लिया, जो कि एकदम वॉयलेशन था 5 अगस्त का जो जॉइंट स्टेटमेंट है बिटवीन 2 गवर्नमेंट्स उसका। तो अपने पोजीशन को असर्ट करने के लिए 22 तारीख को विच वॉज येस्टरडे हैलाकांडी पुलिस मेरे साथ काफ़ी सीनियर ऑफिसर्स, कमांडोज और फोर्सेस हम लोग उस पोजीशन के लिए मूव किए। सिचुएशन एस्केलेट ना हो इसके लिए दोनों साइड के गवर्नमेंट्स ने, सिविल एडमिनिस्ट्रेशन ने आपस में बात की और उसके बाद उन लोगों ने अपने फोर्स को पीछे ले लिया और हमने उनका कंस्ट्रक्शन का मटेरियल जो कि वो हमारे साइड छोड़ के गए थे उसको हमने मिजोरम में जाके उनको हैंड ओवर कर दिया कि वो अपने एरिया में उस कंस्ट्रक्शन मटेरियल को रखें। और उसके बाद आज मॉर्निंग में हाई लेवल मीटिंग में डिसाइड हुआ है कि अब कंस्ट्रक्शन वहाँ पर नहीं होगा। हाँ, तो एस्केलेशन को कम करने के लिए यूनियन होम सेक्रेटरी और दोनों स्टेट्स के चीफ सेक्रेटरीज और सीनियर ऑफिशियल्स का आज एक मीटिंग हुआ, जिसके बाद मैटर को डी एस्केलेट करने को कहा गया और कंस्ट्रक्शन को पूरी तरह से बंद करने का इंस्ट्रक्शन है। আৰু আমি আপোনাক দেখুৱাই আহিছোঁ বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ। আজি বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ তৃতীয় তথা অন্তিমটো দিন আৰু সম্প্ৰতি থাওৰা পালে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই। আজি সামৰণি পৰিব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ। বৰ্তমান থাওৰাত উপস্থিত হৈছে আশীৰ্বাদ যাত্ৰা। অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী হোৱা উত্তৰ পূৰ্বাঞ্চলৰ 5জনকৈ ব্যক্তি অন্তৰ্ভুক্ত কৰি এই কথা পুনৰ প্ৰমাণ কৰিলে তেখেতে উত্তৰ পূৰ্বাঞ্চলক ভাল পায়, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ উন্নয়ন বিচাৰে, উত্তৰ পূৰ্বাঞ্চলৰ মৰ্যাদা সহকাৰে জীয়াই থকাটো বিচাৰে। আৰু আজি তেখেতৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে অসমৰ বৰ্তমান যিখন চৰকাৰ, অসম চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ, যাৰ নেতৃত্ব বহন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে, যোৱা 100 দিনত এইখন চৰকাৰে শক্তিশালী সিদ্ধান্তৰ যোগেদি যিমানখিনি সফলতা বুটলি ল'বলৈ সক্ষম হৈছে তাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষতে ইতিবাচক দৃষ্টিভংগী এইখন চৰকাৰৰ ওপৰত আলোচনা হৈছে। গতিকে সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলক আমি আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনত তেখেতসকলে আৰু অধিক শক্তিশালীভাৱে আগুৱাই যোৱাৰ বাবে পৰমচলা ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। গতিকে এইখিনি কথাকে কৈ সাংবাদিক বন্ধুসকল, আমি আপোনালোকৰ সহযোগিতা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ, কাৰণ আপোনালোকে যোৱা দিনবিলাকত ইতিবাচক দৃষ্টিভংগীৰে গঠনমূলক সমালোচনাৰে চৰকাৰখনক ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰাত উদগনি যোগাইছে। গতিকে আগন্তুক দিনতো সেইখিনি আপোনালোকৰ সহযোগিতা আমি সদায় আপোনালোকৰ পৰা আশা কৰি এইখিনি কথাকে কৈ মই পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম। भारत माता की, भारत माता की, भारत माता की। धन्यवाद।
আমাৰ ডিমুৰ বেংগলী ফেডাৰেশ্যনৰ কিছু কাৰ্যকৰ্তাই মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছে। আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে সম্বৰ্ধনা জনায়। আৰু সেয়া থাউৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালোঁ। থাউৰাৰ কাৰ্যসূচীৰ ইতিমধ্যে সামৰণি পেলাইছে। থাউৰাৰ কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে অন্য স্থানলৈ ৰাওনা হ'ব। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অন্য স্থানলৈ ৰাওনা হ'ব আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অংশগ্ৰহণেৰে এনেদৰে বিভিন্ন স্থানত বিজেপিৰ জন আশীৰ্বাদ কাৰ্যসূচী অব্যাহত আছে। আজি অন্তিমটো দিন, আজি সামৰণিৰ দিন আৰু থাউৰা সমষ্টিটো এক প্ৰকাৰ নিৰ্বাচনী ৰণক শিঙা বজালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, কিয়নো থাউৰা সমষ্টিটো হ'ব উপ নিৰ্বাচন। ইতিমধ্যে থাউৰাৰ বিধায়কগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু এই সমষ্টিটো এক প্ৰকাৰ ৰণক শিঙা বজালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। CT18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार निर्माणर मानदंड माय टर्न। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী যোৰহাটত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিলে এগৰাকী বিশেষ ব্যক্তিয়ে। কিন্তু এই ব্যক্তিগৰাকী কোনো বিজেপি নেতা নহয়। বৰ্তমান এই লোকজনক লৈ বিভিন্ন মহলত চলিছে সৰব চৰ্চা। মই দল ত্যাগ কৰাৰ কোনো কথা নাই। নাই তেনেকুৱা কোনো কথা নাই। ভাস্কৰ বৰুৱাই নহয় আৰু বহু আহিব। 2-3জন অহাৰ ৰাস্তা চলি আছে সকলো। এইজন বিধায়ক ভাস্কৰ বৰুৱা। প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰয়াণৰ পিছত তিতাবৰবাসীয়ে তেওঁৰ উত্তৰসূৰী হিচাপে সমষ্টিটোৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছিল এইজন ভাস্কৰ বৰুৱা। পিছে শেহতীয়াকৈ চৰ্চিত হৈছে ভাস্কৰ বৰুৱাই যোগ দিব হেনো বিজেপিত। চৰ্চা নহ'ব কিয়? কাৰণ এইজন কংগ্ৰেছী নেতাক সোমবাৰে দেখা গ'ল বিজেপিৰ আশীৰ্বাদ যাত্ৰা। যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে দেখা গ'ল তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰিও আনিলে ভাস্কৰ বৰুৱাই। সভা শেষ হোৱাৰ পূৰ্বেই মঞ্চ ত্যাগ কৰি পিছ দুৱাৰি দি ওলাই গ'ল তিতাবৰৰ বিধায়কগৰাকী। এই দৃশ্য দেখি বহুতৰে মনত উঠিল সন্দেহৰ প্ৰশ্ন। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো দাবী, ভাস্কৰ বৰুৱাই নহয় বিজেপিলৈ আহিব আৰু বহু বিৰোধী বিধায়ক। পিছে কি কয় ভাস্কৰ বৰুৱাই? আমাক DC মহোদয়ে মোক মাতিছিলে। মই গভৰ্ণমেণ্ট মিটিং কাৰণে আহিছোঁ, অন্য কথা একো নাই ইয়াত দেই। নাই তেনেকুৱা কোনো কথা নাই। মোক DC মহোদয়ে মোক এডচমত মোক চিঠি দিছে, মই চিঠি দিয়াৰ কাৰণে আহিছোঁ, অন্য কথা একো নাই ইয়াত। নাই তেনেকুৱা কোনো সম্ভাৱনা নাই। ভাস্কৰ বৰুৱাৰ দাবী, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মা তেওঁৰ লগত আছে। তেওঁ দল ত্যাগ কৰাৰ কথা ভবাই নাই। এই বিষয়ে আগতো বহুতবাৰ স্পষ্টীকৰণ দিছোঁ, মই তৰুণ গগৈ ছাৰৰ আত্মা মোৰ লগত আছে দেই। ইফালে ভাস্কৰ বৰুৱাৰ বিজেপি গমনক লৈ চিন্তা চৰ্চা চলি থকাৰ মাজতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তিতাবৰৰ মাননীয় বিধায়ক বৰুৱা ডাঙৰীয়াৰ সৈতে মই প্ৰত্যক্ষভাৱে কথা পাতিছোঁ। তেখেতে মোক কৈছে যে উপায়ুক্তই তেখেতক নিমন্ত্ৰণ কৰিছিলে। আটাইতকৈ ডাঙৰ কথা যে এটা ৰাজনৈতিক দলৰ সভালৈ যোৰহাটৰ উপায়ুক্তই এগৰাকী মাননীয় বিধায়কক কিয় নিমন্ত্ৰণ কৰিলে, এই সম্পৰ্কত আমি আহি থকা সময়ত এই গোটেই কথাখিনি অনুসন্ধান কৰি আমি জনাব পাৰিম। দ্বিতীয়তে যেতিয়া মই খবৰ পালোঁ যে তেখেতে মঞ্চত বহি আছে, তেতিয়া মই লগে লগে তেখেতক কথা পাতিছিলোঁ আৰু তেখেতে ক'লে যে মোক BCA মতাৰ কাৰণে মই আহিছিলোঁ, এতিয়া মই গম পাইছোঁ এখন ৰাজনৈতিক সভা, মই এই মুহূৰ্ততে মই মঞ্চত ত্যাগ কৰিছোঁ বুলি কৈ তেখেতে সভাৰ পৰা গুচি গৈছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।
নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই ব্যাপক বিসংগতিৰে চলাই আছে নিৰ্মাণ কাৰ্য। নগাঁৱৰ পুৰণি গুদামত নিৰ্মাণৰ 2 মাহ সম্পূৰ্ণ নহওঁতেই জহি খহি গ'ল 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথৰ অহা যোৱা কৰা প্ৰতিগৰাকী ব্যক্তিয়ে বৰ্তমান টুল টেক্স দিব লাগে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ বাবে এই টুল টেক্স লোৱা হয় বুলি বিভিন্নজনে কৈ আহিছে বা চৰকাৰী পক্ষই কৈ আহিছে। কিন্তু নতুনকৈ নিৰ্মিত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে নগাঁও উৰিয়াগাঁৱৰ পৰা ডিব্ৰুগড় যিটো ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে 4 লেনযুক্ত, আমি দেখুৱাইছোঁ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই বৰ্তমান জহি খহি গৈছে এই পথটো। আমি দেখুৱাইছোঁ বৰ্তমান যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা গংগা সাগৰ তেওঁলোকে বৰ্তমান পথ মেৰামতি কৰাৰ সলনি এইদৰে পথৰ মাজত তেওঁলোকে বেৰিকেড দি দিছে। আমি দেখুৱাইছোঁ এয়া এই পথটো নিৰ্মাণ কৰা আজি এমাহো হোৱা নাই আৰু এমাহৰ ভিতৰত এই পথটো কিমান বেয়াকৈ নিৰ্মাণ কৰা হৈছে, আন্তঃগাঁথনি কিমানেই বেয়া, সেই দিশসমূহ এই দৃশ্যাংশ চালে লক্ষ্য কৰিব পাৰিব। আমি এয়া নগাঁৱৰ পুৰণি গুদামৰ ভীমৰ গাঁৱৰ পৰা দেখুৱাইছোঁ। এই অঞ্চলত এই পথছোৱা সম্পূৰ্ণ হোৱা প্ৰায় আজি এমাহ 1.5 মাহ হৈছে আৰু এমাহ 1.5 মাহৰ ভিতৰতে এই পথছোৱা ভাঙি গৈছে আৰু এইদৰে বৰ্তমান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। নগাঁও উৰিয়াগাঁৱৰ পৰা ডিব্ৰুগড়লৈ যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে, নিৰ্মাণকাৰী সংস্থাৰ কিমান আশ্বাস আছে, কিমান তেওঁলোকে ভালদৰে কাম কৰিছে, সেয়া এই দৃশ্যাংশসমূহ চালে দেখিব পৰা যায়। গতিকে এই বিষয়সমূহত বৰ্তমান চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে গংগা সাগৰ নামৰ যিটো নিৰ্মাণকাৰী সংস্থা, সেই নিৰ্মাণকাৰী সংস্থাটোৰ হেমাহিৰ বাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ পৰা চামগুৰি ৰঙাগড়ালৈ যি পথ তেওঁলোকে নিৰ্মাণ কৰিছে, সেই পথছোৱাত ঠায়ে ঠায়ে দ গাঁতৰ সৃষ্টি হৈছে, বিভিন্ন বিসংগতি দেখিবলৈ পোৱা গৈছে, বহু দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সম্পূৰ্ণ নিমাত হৈ আছে আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী কৰিছে স্থানীয় ৰাইজে। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा